কাজিৰঙাত প্ৰয়োজন নাই ইকো সেন্সিটিভ জোনৰ 1 কিলোমিটাৰ নহয় শূন্য হ'ব লাগে ইএছএৰ পৰিসৰ কাজিৰঙাৰ ৰাইজে সুৰক্ষা দিছিল দি আছে আৰু দি যাব বন্যপ্ৰাণীক চৰ্ত সাপেক্ষে ইকো সেন্সিটিভ জোনৰ পৰিসৰ শূন্য কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এবাৰ পুনৰ শুনাই ল'ব বিচাৰিছো কাজিৰঙাত স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য হৈ থকা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ইকো সেন্সিটিভ জোন হ্ৰাস কৰি 1 কিলোমিটাৰ কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতত কৰা সেই মন্তব্যটো ইকো সেন্সিটিভ জোনত অভয়াৰণ্যৰ প্ৰায় 1 কিলোমিটাৰ দূৰত আমি কিছুমান কাম কৰিব নোৱাৰো কিন্তু চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰো এবাৰ যদি ওয়াইল্ড লাইফ সেঞ্চুৰীটো নটিফাই হৈ যায় তেতিয়ালে ইকো সেন্সিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব তেতিয়া ইয়াত সমস্যা একো নাথাকিব মূলত বানৰ সময়ত কাজিৰঙাৰ জীৱকুলে ঢাপলি মেলা কাজিৰঙাৰ সুৰক্ষা কৱচস্বৰূপ কাৰ্বি পাহাৰৰ পৰা ইকো সেন্সিটিভ জোনৰ আওতা আঁতৰিলে পাহাৰটোত অবাধ বন ধ্বংস হ'ব পৰাৰ আশংকা প্ৰায় সংখ্য কৰে যাৰ বাবে ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ বিৰোধিতাৰে সপ্তাহজুৰি চলিছে ব্যাপক চৰ্চা কিন্তু এই কথাও প্ৰণিধানযোগ্য যে কাজিৰঙাবাসীৰ লগতে স্থানীয় ভিন্ন দল সংগঠনে বিগত 1 দশকৰো অধিক কাল ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ দাবীত আন্দোলন কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতি সদৌ অসম ছাত্ৰ সন্থা DMPKকে ধৰি কাজিৰঙাৰ স্থানীয় লোকেও বিচাৰে হ্ৰাস হওক কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ ইকো সেন্সিটিভ জোনৰ বাবেই কাজিৰঙাৰ দাঁতিকাষৰীয়া এলেকাত আইন বিৰুদ্ধ হৈ আছে বৃহৎ নিৰ্মাণ শিল বালি খননকে ধৰি কংক্ৰিটৰ নিৰ্মাণ কাৰ্য আদি বিষয়টোক লৈ চলি আছে একাধিক গোচৰো আৰু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰীৰ ঘোষণাই ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰিবলৈ দাবী কৰা পক্ষটোৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াইছে কিন্তু ইমানতেই সন্তুষ্ট হোৱা নাই AJYCP সংগঠনটোৰ কাজিৰঙা গোটৰ সংবাদমেল যোগে দাবী ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰ মানি ল'ব নোৱাৰি AJYCPক লাগে শূন্য ইকো সেন্সিটিভ জোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি 10 কিলো ব্যৱধানৰ পৰা 1 কিলোমিটাৰ যি আপোনাৰ ইকো সেন্সিটিভ জোনলৈ হ্ৰাস কৰিছিলে গতিকে আমি তাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পোনছাতে আমি তাত ধিক্কাৰ জনাইছোঁ আমাক 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ নহয় একদম 0 কিলোমিটাৰ লাগে এইটো আমাৰ স্পষ্ট কথা আমাৰ যিখিনি জখলাবন্ধাৰ পৰা বোকাখাতলৈকে যিখিনি দাঁতিকাষৰীয়া মানুহ আছে সেইখিনি 1 কিলোমিটাৰ ভিতৰত পৰি যাব গতিকে তেখেতসকলৰ আমাৰ অৱস্থাটো কি হ'ব শূন্য ইকো সেন্সিটিভ জোন বিচাৰি চৰকাৰক আহ্বান জনালেও সংগঠনটোৰ স্পষ্ট ঘোষণা ইকো সেন্সিটিভ জোন নাই বুলিয়েই বানৰ বতৰত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল কাৰ্বি পাহাৰত চলিব নোৱাৰিব শিল বালিৰ অবৈধ খনন নিশ্চিতি দিব লাগিব চৰকাৰে আমাৰ চক নেশ্যনেল পাৰ্কৰ যিটো দক্ষিণ চাইডে পাহাৰ আৰু নদী আছে নদীখিনি আৰু পাহাৰখিনি যিটো আমাৰ অবৈধভাৱে খনন হয় কিন্তু 0 কিলোমিটাৰ হ'লে মানে যে এই নদী আৰু পাহাৰ খনন কিন্তু বন্ধ ৰাখিব লাগিব বন্ধ নাৰাখিলে কিন্তু ভৱিষ্যতলৈ কিন্তু আমাৰ নেশ্যনেল পাৰ্কত আমাৰ কিছু অসুবিধা হ'ব পাৰে পাহাৰ খনন নদী খনন মাটি খনন অবৈধভাৱে যিবিলাক হ'ব সেইবিলাক কিন্তু বন্ধ ৰাখিব লাগিব জীৱ জন্তুখিনিয়ে কাজিৰঙাৰ কোনটো ইক'চিটি জোন কোনটো 1 কিলোমিটাৰ 10 কিলোমিটাৰ তেওঁলোকে বুজি নাপায় চিনি নাপায় এতিয়াই বানপানী হ'ব তেওঁলোকে পাহাৰলৈ ওখ ঠাইলৈ ঢাপলি মেলে 0 কিলোমিটাৰ লাগে কাৰণ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ কথা আমি চিন্তা কৰিব লাগিব নিজৰ খেতি খুৱাই আমি জীৱ জন্তুক আমি পোহপালন দি আহিছোঁ গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ যে আপুনি 0 কিলোমিটাৰ কৰা 1 কিলোমিটাৰ নহয় আৰু এই জীৱ জন্তুখিনি সংৰক্ষণ হ'বৰ কাৰণে আমাৰ যি দাঁতিকাষৰীয়া দক্ষিণ চাইডে যি পাহাৰ আছে এই পাহাৰ ভূ মাফিয়া শিল মাফিয়া এইবোৰ সকলো বন্ধ হ'ব লাগে কাৰণ জীৱ জন্তুৰ বিচৰণ ভূমি হ'ল কাৰ্বি পাহাৰ বাকী কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষা পূৰ্বৰ দৰেই কৰি যাব কাজিৰঙাবাসীয়ে নেশ্যনেল পাৰ্কখনৰ যি জীৱ জন্তু সুৰক্ষা সদায় সেই দাঁতিকাষৰীয়া মানুহখিনি বা কাজিৰঙাবাসী ৰাইজে কৰি আছে আমি প্ৰত্যেকটো ক্ষেত্ৰত ফৰেষ্টক আমি কিবা বিপদ সংকট হ'লে মানে আমি জনাওঁ কথাকথিত প্ৰকৃতিপ্ৰেমী কৈ আছে যে 1 কিলোমিটাৰ হোৱাৰ লগে লগে কি হ'ব আমাৰ জীৱ জন্তু বোলে অসুবিধা পৰিব নেকি তেখেতসকলে প্ৰকৃততে কাজিৰঙাবাসী ৰাইজৰ লগত কথা পাতক জীৱ জন্তুৰ অসুবিধা সুবিধা অকল কাজিৰঙা বাসীয়ে জানে একেদৰেই কাজিৰঙাৰ বাই ডিফল্ট 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ইকো সেন্সিটিভ জোন হ্ৰাসৰ দীঘলীয়া দাবী কৰি অহা অখিল গগৈয়েও বিষয়টোক লৈ স্থিতি স্পষ্ট কৰি ক'লে ৰাইজৰ মৰ্যাদা আৰু জীৱ জন্তুৰ সুৰক্ষা দুয়োটাই নিশ্চিত কৰি সিদ্ধান্ত লওক চৰকাৰে
ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ পক্ষত থকা অখিল গগৈয়ে বিচাৰে বিধানসভাতো আলোচনা হওক এই বিষয়। ইকো সেন্সিটিভ জোন হ্ৰাসৰ বিৰুদ্ধে আন্দোলন কৰা কংগ্ৰেছকো ওপৰতেই মাত মতা বুলি কৈ কাৰ্যত কটাক্ষ অখিল গগৈৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলোঁ, এতিয়াই এই বিষয়টোক লৈ আমি নিজেও আন্দোলন কৰিছিলোঁ। আমাৰ কথাটো আছিলে যে কাজিৰঙাও সম্পূৰ্ণৰূপে সঠিকমতে জীয়াই থাকিব লাগিব আৰু একেটা সময়তে ওচৰ চুবুৰীয়া মানুহবিলাকো সঠিক ৰূপত বসবাস কৰিবলৈ পাব লাগিব। বিষয়টো হ'ল যে জীৱ জন্তুৰ সুৰক্ষা আৰু মানুহৰ মৰ্যাদা এই দুয়োটা সম্পূৰ্ণৰূপে ঠিকে থাকিবলৈ পাব লাগিব। চৰকাৰে ইয়াক লৈ যথেষ্ট খেলি আছে। বিভিন্নজন মানুহেও বিভিন্ন ৰাজনৈতিক দলেও বিষয়টোৰ গভীৰতালৈ নোসোমোৱাকৈ বিষয়টোৰ ওপৰত কমেণ্ট কৰি আছে। ইক'ছিষ্টেমৰ ক্ষতি নোহোৱাকৈ লগতে কাজিৰঙাৰ ওচৰ চুবুৰীয়া মানুহৰ অধিকাৰ সুৰক্ষা হোৱাকৈ সকলোৱে বহি লৈ একেলগতে এটা সিদ্ধান্ত লোৱা খুব প্ৰয়োজন। এই সম্পৰ্কে বিধানসভাত আলোচনা হোৱা নাই। মই ভাবোঁ যে বিধানসভাত এই বিষয়টো আলোচনাৰ কাৰণে মুকলি কৰি দিব লাগে। ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসক লৈ সোমবাৰে কাজিৰঙাত গৌৰৱ গগৈ আৰু কংগ্ৰেছে কৰা প্ৰতিবাদ সম্পৰ্কে পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাজিৰঙাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিব গৈছে। কাজিৰঙাৰ গড়কেইটাই দেখোন কংগ্ৰেছে মাৰি শেষ কৰি দিছিলে। নুবুজাকৈ এটা ইছ্যু বনাই আছে। কাজিৰঙাত ইকো সেন্সিটিভ জোন আজিৰ দিনত নায়েই, চৰকাৰে কৰিলেহে ইকো সেন্সিটিভ জোন হ'ব। সেইকাৰণে ৰাইজৰ খং উঠিছে আৰু যদি সঁচাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব। ৰাইজে যদি কাজিৰঙা নবচায়, ফেচবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে। কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম আমি কোনেও কৰিব নালাগে। একেদৰেই ইকো সেন্সিটিভ জোন আৰু ইকনমিক সেন্সিটিভ জোনৰ পাৰ্থক্য নুবুজা বুলি কৈ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। কাজিৰঙাৰ বিষয়ত প্ৰতিবাদ কৰাৰ পূৰ্বে কংগ্ৰেছ আমোলত হোৱা গড় হত্যাৰ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। যে যিসকলে গড় মাৰি কাজিৰঙাখন ধ্বংস কৰিলে তেখেতলোকে এতিয়া কাজিৰঙা বচোৱাৰ কথা কয়। তেখেতলোকৰ মুৰব্বীগৰাকী ইমান বিদেশত পঢ়ি অহা বুলি কয়, উচ্চ শিক্ষিত বুলি কয়, ইকো সেন্সিটিভ জোন আৰু ইকনমিক সেন্সিটিভ জোনৰ পাৰ্থক্য বুজি নাপায়। গতিকে তেওঁলোকে কিহৰ আন্দোলন কৰিছে মই নাজানো। ডিফাৰেঞ্চটো তেওঁলোকে বুজি পাওক আৰু গড় হত্যা কিয় কৰিছিল, গড় হত্যা কৰিছিল কিয়, তাৰ কাৰণে অসমৰ মানুহক প্ৰথমে ক্ষমা খুজি লওক। স্মৰ্তব্য 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ইকো সেন্সিটিভ জোনক লৈ বিতৰ্ক অব্যাহত আছে বিগত এক দশকতকৈও অধিক কাল। এই ইকো সেন্সিটিভ জোন হ্ৰাসৰ দাবীত বিভিন্ন সময়ত কাজিৰঙাত আন্দোলন কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, TMPK, AJYCPকে ধৰি স্থানীয় কাজিৰঙাবাসীয়ে। জনবসতি থকা এলেকাত ইকো সেন্সিটিভ জোনৰ প্ৰয়োজন নাই বুলিও দাবী কৰি আহিছে কাজিৰঙাবাসীয়ে। আৰু এনে সময়তেই মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যই পুনৰ চৰ্চালৈ অনা এই বিষয়টোৱে আগন্তুক সময়ত কেনে ৰূপ পায় সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।